বৰ্তমান সময়ত আপুনি যদি 7-8 হাজাৰ টকা দি আইফোন 7 ল'ম বুলি ভাবিছে তেনেহ'লে আপোনাৰ ডিসিশনটো ভাল হ'ব নে বেয়া হ'ব। তাৰপিছত আপোনাৰ আইফোন 7 টো 2016 মোবাইল হয়। বৰ্তমান সময়ত যদি আপুনি এইটো ইউজ কৰে তেন্তে হ্যাং কৰিব নেকি, ব্যাটাৰী চাৰ্জ কেনেকুৱা, তাৰপিছত আপোনাৰ কেমেৰা কেনেকুৱা, ভিডিঅ' কোৱালিটি কেনেকুৱা হ'ব, আপোনাৰ ফোনটো কি বহুত গৰম হ'ব নেকি, আপুনি গেমিং কৰিব পাৰিব নেকি, এনেকুৱা কোৱেশ্চন যদি আপুনি আপোনাৰ মনতে কৰি থাকে তেনেহ'লে আজিৰ এইটো ভিডিঅ' আপুনি চাওক, সকলো এনসার আপুনি পাই যাব। ডিজাইন এণ্ড লুকছৰ কথা ক'বলৈ গ'লে আইফোন 7ত আপুনি ৰাইট সাইডত সিম ট্ৰে আৰু পাৱাৰ বুটাম আছে আৰু লেফ্ট সাইডত মুড চুইচ আৰু ভলিউম আপ এণ্ড ডাউনৰ বুটাম পাই যাব। তলফালে এটা আপোনাৰ স্পিকাৰ আছে আৰু চাৰ্জিং পোৰ্টটো দিয়া হৈছে। ডিসপ্লেৰ কথা ক'বলৈ গ'লে আইফোন 7ত আপুনি 4.7 ইঞ্চ ৰেটিনা ডিসপ্লে আপুনি পাই যাব, যাৰ PPI হ'ল আপোনাৰ 326। এইটো এটা LCD ডিসপ্লে থকাৰ পিছতো ডিসপ্লেৰ কোৱালিটি আৰু ইউজ কৰিবলৈ যিটো ফিল আপুনি পাব সেইটো বহুত ধুনীয়া পাব। আৰু ইয়াৰ পিছতো যদি আপুনি ব্ৰাইটনেছৰ কথা কয় তেনেহ'লে আপুনি এইটো আইফোন 7ত 625 নিটছ ব্ৰাইটনেছ আপুনি পাই যাব। ষ্ট'ৰেজৰ কথা ক'বলৈ গ'লে আইফোন 7ত আপুনি 2GB ৰেম পাই আছে, 36GB আপুনি মেমৰি পাই আছে, তাৰপিছত আপোনাৰ 128GB আছে, 256GB আপুনি পাই যাব। 2GB ৰেমৰ কথা শুনি আপুনি ভাবিব পাৰে যে এইটো প্ৰাইজত আপোনাৰ 4GB আৰু 8GB ৰেম থকা এণ্ড্ৰইড ফোনবোৰ পোৱা যায়, তো তাতকৈ আপোনাৰ এইটো মানে স্লো ৱৰ্ক কৰিব নেকি, তো আপোনাৰ টেনশ্যন ল'ব নালাগে, তাতকৈ আপুনি এইটো ভালে পাৰফৰ্মেঞ্চ আপুনি পাই যাব। মানে 10,000ৰ ভিতৰত যিবিলাক এণ্ড্ৰইড ফোন আছে সেইবিলাক ফোনতকৈ আপুনি পাৰফৰ্মেঞ্চ আপুনি ভালেই পাব, আইফোন কেতিয়াও শ্ল' নহয়। বেটাৰীৰ কথা ক'বলৈ গ'লে আপুনি আইফোন 7ত 160 mAh বেটাৰী পাই আছে, বহুত আগৰ ফোন হয়, সেই হিচাপে আপোনাৰ বেটাৰী কোৱালিটিও ইমান নাপাব। যদি আপুনি নৰ্মেল ইউজ কৰে তেনেহ'লে আপুনি মানে ৰাতিপুৱা যদি 100% চাৰ্জ কৰে তেনেহ'লে আপোনাৰ গোটেই দিনটো চলি যাব, আপুনি ৰাতি আকৌ চাৰ্জ কৰিব লাগিব। নৰ্মেল ইউজ মানে আপোনাৰ কেনেকুৱা হ'ল, অলপমান মানে ইউটিউব চালে, তাৰপিছত অলপমান মানে ৰিলছ পাতি চালে, মানে এনেকুৱা নহয় যে আপুনি 3 ঘণ্টা ধৰি গেম খেলিলে তাৰপিছত ইউটিউব পাতি চালে, এনেকুৱা কিন্তু আপোনাৰ নৰ্মেল ইউজত নপৰে। গেমিঙৰ কথা যদি আইফোন 7ত আপুনি ক'বলৈ যায় তেনেহ'লে আচলতে হেভি গেমিঙৰ কাৰণে আইফোন 7টো নহয়, তথাপি আপুনি BGMI ইয়াত 40 FPS খেলিব পাৰিব। মানে এপছটো অপেন হওঁতে অলপমান সময় ল'ব কিন্তু আপুনি খেলিব পাৰিব 40 FPS। বেছি সময় গেমিং কৰিলে আইফোন 7 আপোনাৰ গৰম হয় আৰু বেটাৰী মানে চাৰ্জটো ইমান নাথাকিব গেমিং কৰিলে, আপুনি যদি গেমিং কৰি ইমান। কেমেৰাৰ কথা যদি ক'বলৈ যাওঁ, আইফোন 7 2016ৰ মোবাইল হোৱাৰ পিছতো কেমেৰা কোৱালিটি বহুত ভাল। ইয়াত আপুনি 12 মেগাপিক্সেল সিংগেল কেমেৰা, কিন্তু ইয়াৰ পৰা যদি আপুনি ফটো ক্লিক কৰে ফটো কোৱালিটি আপুনি ভালেই পাব, ইমান মানে বেয়া নহয়। আপুনি এনেকুৱা অনুভৱ নকৰিব যে 2016ৰ আপুনি আইফোন ইউজ কৰি আছে, এনেকুৱা আপুনি কেতিয়াও অনুভৱ নকৰে কেমেৰাক লৈ। আৰু ভিডিঅ' ৰেকৰ্ডিঙৰ কথা ক'বলৈ গ'লে বা ভিডিঅ' কোৱালিটিৰ কথা ক'বলৈ গ'লে আপুনি আইফোন 7ত মেক্সিমাম 4K 30 FPS লৈকে ভিডিঅ' ৰেকৰ্ডিং কৰিব পাৰিব। ভিডিঅ' কোৱালিটি ভালে, যিহেতু আপুনি 4K 30 FPS পাই আছে। সেলফিৰ কথা যদি ক'বলৈ যাওঁ, আপুনি আইফোন 7ত 7 মেগাপিক্সেলৰ সেলফি পাই আছে, যাৰ কোৱালিটিও আপুনি ভাল পাই আছে। সাধাৰণ সেলফি আপুনি উঠাব পাৰিব, কোনো মানে প্ৰব্লেম নহয়। এতিয়া আহোঁ মানে মেইন কথা, যদি আপুনি আইফোন এতিয়ালৈকে ইউজ কৰা নাই তেনেহ'লে আপুনি আইফোন 7 মানে চকু মুদি চাব পাৰে, কোনো প্ৰব্লেম নহয়। এতিয়া যিমানবোৰ এণ্ড্ৰইড ফোন আছে 10,000ৰ পৰা 15,000 বা 12,000ৰ ভিতৰত আপুনি মানে পাৰফৰ্মেঞ্চ একেই পাব। চ' গাইছ, আজিলৈকে মানে ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল কৰি দিব আৰু পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে। চ' থেংক ইউ ফৰ ৱাচিং।